পানী গৰম সাপ চাপৰ কাৰণে গৰম বস্তু আহিলে আমি এনেকুৱা আন্ধাৰ জেগাত আছোঁ এনেকুৱা ডিস্কভাৰী গৌতম ব্লগছত আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। ধন্যবাদ বজাৰত গেলোঁ কিন্তু বস্তুৰ যিটো হাই দাম বস্তু কিনিব নোৱাৰিলোঁ। লগলগ কি কৰিলোঁ লগলগ ভাবিলোঁ কি আমাৰ নদীৰ পাৰত থকা সেইখিনি ইয়াতে চলাই যায় কামটো যিহেতুকে বস্তু কিনিব নোৱাৰিলোঁ। আৰু লাইনৰ বিল এই মাহৰ আজি আহিছে 600-700 টকা 600-700 টকা যদি লাইনৰ বিল আহে ইনকাম পাতিটো নাহে। গতিকে কিনকে কি কৰিলোঁ আজি অলপমান দেখুৱাটো এখন হৈছে আমাৰ জাখা মানে জাকৈ কোক মানে খালৈ দুইটা মাছ মাৰিব যাওঁ। খানা বনাই গ'লে মাছৰ লগতে থাকে আৰু বেছি বুলি ভাবিছোঁ এইখিনি কোক সদায় আৰু পানী গৰম এই নবা কয় মানে এইখিনি দেখিলে আজি মই খেতিৰ ভিডিঅ' বনাব নাই কিন্তু বস্তুটো অলপ আগতে আহোঁতে ৰোৱাবিলাক সম্পূৰ্ণ হোৱা নাছিল কিন্তু এতিয়া চাই কি ভাল লগা হৈছে। কিন্তু খেতিৰ ভিডিঅ' বুলি ভুল নাভাবিব। গতিকে ঢেকীয়া শাক বিচৰতে সাৱধান সদায় অলপমান জেগাখিনি চাই চিতি ল'ব যাতে অন্য ধৰণৰ পোক পৰুৱা বা এনেকুৱা ধৰণৰ সমস্যাত নপৰে। কিন্তু ঢেকীয়া চাবতে সাৱধান সাপ চাপৰ কাৰণে কাৰণ যিহেতুকে সাপ এই এনেকুৱা হেৰিত থাকে গতিকে চাই চিতি ঢেকীয়া ছিঙি যায় এনেকুৱা কমলা ঢেকীয়াবিলাক ল'ব। এই পোৱা মতাবিলাক নল'ব এই বিষাক্ত হয়। কিন্তু বস্তুৰ দাম যি জুই চাই দাম গতিকে আৰু কি কৰিব মানুহবোৰ বাচি ৰাখিব লগা হ'লেতো খাব লাগিবই। খাব লগা হ'লে আৰু অলপ কষ্ট কৰিব লাগিব। কষ্টটো কৰক এতিয়া লৈ আছোঁ পোৱাত 1000 হ'লেও মানে 10 টকাৰ হ'লেও যথেষ্ট। আহিলে আমি এনেকুৱা আন্ধাৰ জেগাত আছোঁ এনেকুৱা ঘুমৰাৰ জেগাত এনেকুৱা ভয়ানক জেগাত আমি মাছ বিচাৰি আহিছোঁ আপোনালোকক দেখুৱাম বুলি আহিছোঁ। কিন্তু আজি এই ভিডিঅ'টো বহুত কষ্ট কৰি বনাইছোঁ তাৰমানে মই মাছ খোৱালৈ ডাঙৰ কথা নহয় আপোনালোকে এটা মই দিবা বস্তু বাহিনীৰ দাম বাঢ়িছে সেই গতিকে কিবাকৈ মানুহবিলাকে কষ্ট কৰি কি হ'ল কাৰণে কিবা এনেকৈ খাব লগা হৈছে সেইটো কাৰণে গতিকে কষ্ট কৰিবই লাগিব। গতিকে আহক এই ৰাস্তাটো ভয়ংকৰ ৰাস্তা আমি গুচি যাম আহক চাই লওক ডিস্কভাৰী এনেকৈ কয় না ইংলিছত আমিতো ইংলিছ নাজানো। চাওক এই জামটো শিকিম হা শিয়ালৰ কাটা নেকি এইটো চাওক মাই গড তোলা শ্ৰী বিষ্ণু পাম না নাপাম অলপেই জিম দে আজি বা বেয়া গৰম ভাই। আমি এতিয়ালৈ এইটো সিঁচোঁ সিঁচাৰ পিছত আপোনালোকক দেখুৱাম। এতিয়া নামান ৰাখি দিওঁ আৰু মোবাইলটোকো অলপ দি যাওঁ। এইবিলাক পুঠি মাছ গোটাই ডাঙৰ মাছ নাই কিন্তু পুঠি মাছ আছে। এইখিনি সেই গ'লগি নামান আপোনালোকক অপেক্ষা কৰিব লাগিব। ৰিজাল্ট পাই যাওক ভালে হ'ব লাগে ভালে হওক বেয়া হওক মাছ পালে ভালে বহুত কষ্ট হ'ল। এইবিলাক দেখছি না এনেকুৱা ধৰণৰ মাছ শিঙৰা হয় আমি এইকেইটা পালোঁ মাছ অলপ কমকৈ পালোঁ তথাপি কথা নাই এইকেইটা মাছ পালোঁ খালৈ আৰু সেইখিনি ইয়াত সিঁচি আমি ঘৰলৈ যাম। তোমাকো নাই দেখোন
ভয়ানক গৰমত অলপ পানী মন্দিৰত ভাল লাগে মন্দিৰত ঘৰ আহি পালোঁ আৰু এইকেইটা মাছ পালোঁ আৰু কাষতে সেই ঢেকীয়া পালোঁ গতিকে কষ্টৰ ফল এইখিনিয়ে যথেষ্ট আৰু আজিৰ এই ভিডিঅ'টো ইমানতে ৰাখিলোঁ আপোনালোকক আৰু এটা নতুন ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ সকলোৰে ভালে কুশলে থাকক আহি আছোঁ নতুন ভিডিঅ'লৈ ধন্যবাদ